মাজনী দেউতা নোহোৱা আজি 6টা বছৰ পাৰ হৈ গ'ল। দেউতাৰ বৰ ইচ্ছা আছিল যে তেখেত জীয়াই থাকোঁতে তেখেতৰ একমাত্ৰ ছোৱালীজনীক বিয়া দিব পাৰিব, কিন্তু দেউতাৰ সপোন হৈ ৰ'ল। সেই দ্ৰুতবেগী বাছখনে মোৰ মানুহজন আৰু তোৰ দেউতাৰ জীৱনেই কাহিনীলে অ'। সেই দিনটো আমাৰ বাবে কাল অমানিশা আহিছিল। তেখেত মাথো বজাৰ কৰিবলৈ ওলাই গৈছিল। আগন্তুক বিহুটো আহিছে বুলি তোলৈ তোৰ ভায়েৰলৈ কিবা সাজ আনিবলৈ গৈছিল, নতুন কাপোৰ আনিবলৈ গৈছিল। তেনেকুৱাতে খালী হৈ অহা সেই বাছখনৰ ড্ৰাইভাৰটোৱে থিতাতে মহতিয়াই লৈ গ'ল তোৰ দেউতাক। কিন্তু সিও শাস্তি নাপালে, সেই বাছখনৰ মালিকেও শাস্তি নাপালে। সেইবোৰ টকা খুৱাই বাচি গ'ল, কিন্তু আমাৰ মানুহজনক আমি ঘূৰাই নাপালোঁ। আৰু এতিয়া সেই দুখৰ কথাবোৰ বাদ দে। তোৰ বিয়া, মই বৰ সুখ পাইছোঁ যে ইমান ধনী ঘৰৰ এজন ল'ৰা আগবাঢ়ি আহিছে তোক বিয়া পাতিবলৈ। আজি মোৰ ঠাইত দেউতা থকাহঁতে মোতকৈও বেছি আনন্দিত হ'লহেঁতেন। দেউতাৰ সপোন পূৰ হ'ল। তই দেউতাৰ স্মৃতিবোৰ বুকুত বান্ধি এইখন ঘৰৰ পৰা গুচি যাবিগৈ, কিন্তু দেউতাই দিয়া সংস্কাৰখিনি পাহৰি নাযাবি। দেউতাই সদায় তোক সৎ মানুহ হ'বলৈ কৈছিল, সততাৰ পক্ষে মাত দিবলৈ শিকাইছিল, আৰু কৈছিল নিজৰ আত্মসন্মান কেতিয়াও বিক্ৰী নকৰিবলৈ। তই সেয়াই কৰিবি। তই তোৰ আত্মসন্মান কেতিয়াও বিক্ৰী নকৰিবি। হ'ব মা, মই দেউতাৰ কথাষাৰ মনত ৰাখি ল'ম। মইতো দেউতাৰেই জীয়েক ন। মই দেউতাই কোৱা দেউতাৰ সততা কেতিয়াও হাৰ মানিবলৈ নিদিওঁ। যদি সত্য আৰু অসত্যৰ যুদ্ধ হয়, তাত মই সত্যৰ পক্ষেহে মাত মাতিম। সত্যৰহে জয় হ'ব লাগিব। দুৰ্নীতিয়ে প্ৰশ্ৰয় পাব নোৱাৰিব। মাজনী যা, বৰমা আৰু খুৰীহঁতক মাতি থৈ আহগৈ যা। সেয়ে বাঁহী বিয়াৰ দিনা দিয়া প্ৰেজেণ্টবোৰ সামৰিব লাগিব নহয়। সিহঁতেও বিয়াখনত বহুত সহায় কৰিছে, আৰ্থিকভাৱেই হওক বা নিজে কাম কৰি দি হ'লেও। যাচোন যা, তেখেতসকলক মাতি থৈ আহ, আৰু ৰাতিৰ ভাত সাজ সুদাই নিকাই আমাৰ ঘৰতে খোৱাৰ কথা কবি। ঠিক আছে মা, হ'ব। জুৰি, তুমি ঘৰৰ পৰা আহোঁতে ইমান কিয় কান্দিছিলা? কি তোমাৰ মোৰ লগত বিয়া হ'বৰ মন নাই নেকি? ইমান কান্দিছা, মই মানুহৰ সন্মুখত লাজেই পাই গৈছোঁ। আৰে মইতো তোমাক বহুত বেছি সুখত ৰাখিম, আৰু তুমি ঘৰত নোপোৱাখিনি এইখন ঘৰত পাবা। তুমি একো অভাৱেই নোপোৱা, তেনে ক্ষেত্ৰত তুমি ইমান কান্দিছা, মই লজ্জিত হৈ গৈছোঁ জানা। ইয়াত আপুনি লাজ পাবলগীয়া কি কথা হ'ল? মই নিজৰ ঘৰখন এৰি থৈ আহিছোঁ, নাকান্দিম নেকি? আৰু দেউতালৈ বৰকৈ মনত পৰিছিল। যদি দেউতা জীয়াই থাকিলেহেঁতেন, তেতিয়াতো দেউতাই বহুত বেছি আনন্দ পালেহেঁতেন। সেই অসুৰটোৱে মোৰ দেউতাক মাৰি লৈ গ'ল। তুমিতো তোমাৰ মাৰাৰ ঘৰলৈ গৈ থাকিব পাৰিবা, ইমান এক্টিং। আৰু তোমাৰ দেউতা মৰি চাই হ'ল। এতিয়া সেইজনৰ কথা মনত পেলাই আমাৰ সংসাৰত খেলি মেলি নকৰিবা। কি? মই দেউতাৰ কথা ক'লে বা মোৰ দেউতালৈ মনত পৰিলে আমাৰ সংসাৰত খেলি মেলি হ'ব? কি খেলি মেলি হ'ব? নতুনকৈ শুভ বিবাহ হৈছে আমাৰ। নতুনকৈ আমি সংসাৰ আগবঢ়াব লৈছোঁ। ইয়াত মৰা মানুহৰ, পপীয়া মানুহৰ কথা ক'লে আমাৰ সংসাৰৰ সুখ নহয়, পাপেই লাগিব। দেউতা মৰিলে সেইটো সঁচা, কিন্তু দেউতাক পপীয়া বুলি কিয় কৈছে? কাৰণ গাড়ীৰ সন্মুখত পৰি মৰিছে। তোমাৰ দেউতাই আত্মহত্যাই কৰিলে যেন পাইছোঁ, অভাৱত জুৰুলা হৈ। নহয়, দেউতাই আমাৰ বাবে বিহুৰ বজাৰ কৰিব গৈছিল। এখন দ্ৰুতবেগী বাছে পিছফালৰ পৰা দেউতাক মাৰি থৈ গ'ল, আৰু সেই বাছখনৰ ড্ৰাইভাৰটো একো নহ'লে। অলপমান আঘাত পাইছিল, ভাল হৈ গ'ল, কিন্তু গোটেই জীৱনৰ বাবে মোৰ দেউতা গুচি গ'ল। আৰু আমি কেছ দিছিলোঁ। কেছ দিলত ড্ৰাইভাৰটোকো হেৰেষ্ট নকৰিলে, আৰু মালিকক কথাও কোনো মুহূৰ্তই নাপালোঁ। সকলো টকা খুৱাই চিজিল কৰি পেলালে। আমাৰ লগত কোনো নাছিল। আমাৰ হৈ মাত মাতিবলৈ গাঁৱৰ মানুহ ওলাই নাহিছিল। আমাৰ পৰিয়ালৰ কেইঘৰে গৈ থানাত এজাহাৰ দিছিল, কিন্তু আমি দুখীয়া মানুহ যে আমাৰ কথা কোনেও ৰেচপণ্ডেই নকৰিলে। সকলোৱে কেৱল ধনী মানুহৰ টকাৰ লোভ কৰে। আমাৰ নিচিনা দুখীয়া মানুহবোৰে ন্যায় নাপায়। মই মোৰ দেউতাৰ ন্যায় বিচাৰিছিলোঁ, কিন্তু মই একো কৰিব নোৱাৰিলোঁ। অসহায় মই। কিন্তু এনেকুৱা লাগে মোৰ কেতিয়াবা যে মই দেউতাক ন্যায় দিব পাৰিম। মোৰ টকা নাছিল, মই একো কৰিব নোৱাৰিলোঁ। এতিয়াতো আপোনালৈ বিয়া হৈছোঁ, আপোনাৰতো ঢেৰ টকা। মোক অলপ সহায় কৰিবনে? দেউতাৰ কেছখন খেলিবলৈ দেউতাই ন্যায় পোৱাত মোক সহায় কৰিবনে? দেউতাক ন্যায় দিয়াত সহায় কৰিবনে কওকচোন?
কি ফাল্টু কথাবোৰত লাগি আছে অ' মোৰ টকা এনেই ফিৰতে আহিছে নেকি? গছ আছে মই জোকাৰি দিছোঁ, চৌকে সৰিছে। হাৰে মই কষ্ট কৰিছোঁ, কষ্টৰ ফলত পোৱা টকাখিনি এনেই ৱেষ্ট কৰিব নোৱাৰোঁ। আৰু শুনাচোন, আজি আমাৰ বিয়াৰ প্ৰথম ৰাতি। বিয়াৰ প্ৰথম ৰাতিটোত এইবোৰ কথা পাতি থাকিবা নেকি? মোৰ টোপনি ধৰিছে, মই শুওঁ। ফাল্টু মুঠতে। জুৰি নব, মই লক্ষ্য কৰিছোঁ আজি আপুনি মনটো মাৰি আছে। হাৰে আপোনালোকৰ বিয়া হোৱাৰ আজি ৩-৪ মাহ পাৰ হৈ গ'ল। কোনোদিন আপোনাক এইদৰে উদাস হৈ থকা দেখা নাই। 2-3 দিন আপুনি কিবা মন মাৰি থাকিলেও মোৰ ওচৰত মিঠা হাঁহিটো দিয়ে, বা ঘৰৰ মানুহৰ ওচৰতে হ'লেও। আজি আপুনি ইমান উদাস হৈ আছে, মই জানিব পাৰিমনে কি হৈছে আপোনাৰ? নাই অ', এনেই। কথা এটা নভবা নহয় বাৰু। এটা কথা কোৱাচোন তিশা, তুমি এইখন ঘৰত কাম কৰা আজি কিমান বছৰ হ'ল? মই এইখন ঘৰত কাম কৰা আজি বহু বছৰ হ'ল, প্ৰায় 9-10 বছৰমান হ'বৰেই হ'ল। অঁ, তুমি বাৰু এই বাছখন তেতিয়াৰ পৰাই পৰি থকা দেখিছা নে? সেই বাছখনৰ কথা মোক নুসুধিব নব, মই উত্তৰ দিব নোৱাৰিম। কিয় তুমি উত্তৰ দিব নোৱাৰিবা? সেই বাছখনৰ ৰহস্য আছে, আৰু এই ৰহস্যবোৰ আপুনি ছাৰহঁতকে সুধিব, মই ক'ব নোৱাৰিম। ছাৰহঁতক নুসুধোঁ, ক'তনো ক'ব। দেউতায়েতো মোক ভালদৰে মাত বোলেই নকৰে, চাহকাপ দিলেও গহীনত কয় থৈ যোৱা, একো কথাই নুসুধে। মায়েও নিজৰ লগতে ব্যস্ত থাকে, ইমান গুৰুত্বই নিদিয়ে। বাকী মই কথা বতৰা পাতিব পাৰোঁ কেৱল তোমাৰ লগত। তোমাৰ ছাৰ, মোৰ মানুহজনৰ কথা কি ক'ম, তেওঁক মাথো মোৰ প্ৰয়োজন হয় তেওঁ চাহিদা পূৰ কৰিবলৈহে। এনেই মোৰ প্ৰয়োজন তেওঁ লাইফত নাই। মোৰ লগত ভালকৈ এষাৰ কথা পাতিবলৈও তেওঁ সময় নাই। মই কাক সুধিম, কেনেকৈ সুধিম? মোৰ মনটোত অলপ সংকোচ ভাৱ আহি আছে সেই বাছখনক লৈ। আচলতে কি জানানে, বাছখন মই দেখাই পোৱা নাছিলোঁ, হঠাতে কালিহে দেখা পালোঁ। সেই গেৰেজটো আজি 6 বছৰমানৰ পৰা লক কৰিয়েই থোৱা হৈছে। সেইটো গেৰেজৰ চাবি কেৱল ছাৰ বাইদেউৰ হাতত থাকে। কালি আপুনি কেনেকৈ দেখা পালে? কালি মই মোৰ ৰুমৰ খিৰিকীখনৰ কাষতে ফুলদানি এটাৰ পানী দি আছিলোঁ। তেনেকুৱাতে গেৰেজটো খোলাৰ শব্দ শুনিলোঁ। মই খিৰিকীয়েদি চালোঁ, আৰু গেৰেজটোত কিবা এটা কাম কৰি ঘপককৈ ওলাই আহি মোৰ মানুহজনে গেৰেজটো আকৌ লক কৰি থ'লে। আশে-পাশে মানুহ চাই ল'লে। মই তেখেতক একো প্ৰশ্ন কৰা নাই, কিন্তু গেৰেজটোত মই এখন বাছ দেখিলোঁ। বাছখনৰ নাম্বাৰ প্লেটত থকা নাম্বাৰটো মোৰ অতি চিনাকি। মোৰ বুকুৰ বিষাই গৈছে আৰু মই সহ্য কৰিব পৰা নাই। সেয়ে মই ইয়াৰ ৰহস্য জানিব বিচাৰিছোঁ। তাৰ মানে আপুনি খিৰিকীয়েদি চোৱা দাদাই গম নাপায়? নাপায়। দিনৰ পোহৰত ভিতৰৰ পৰা কোনে চাই আছে বা গ্লাছৰ ইটো চাইডে কোন আছে নেদেখেতো, সেয়ে গম নাপালে। অঁ, কিন্তু নব, এই কথাবোৰৰ পৰা আপুনি আঁতৰি থাকিব। সেই কথাবোৰ আপুনি খুচৰিব নিবিচাৰিব। ছাৰ বাইদেউ আৰু দাদাৰ বহুত বেছি খং, পিছত আপোনাৰেই বিপদ হ'ব। তুমি মোক নিজৰ বা বুলি ভাবা, সেইবাবে কথাবোৰ মোক সকীয়াই দিছা, কিন্তু ময়ো তোমাক মোৰ ভণ্টি বুলি ভাবোঁ। মই কোনোদিন তোমাৰ লগত অপকাৰ হোৱা কাম নকৰোঁ। তুমি মোক কথাখিনি ক'বানে? ৰহস্যটো কি ক'বানে? যদি তুমি মোক তোমাৰ বা বুলি ভাবা, যদি তোমাৰ মোৰ প্ৰতি তিলমানো মৰম আছে, যদি তোমাৰ মোৰ ওপৰত বিশ্বাস আছে, প্লিজ মোক কোৱা অ'। মই কাকো নকওঁ তিশা, মই কাকো নকওঁ। মোক কোৱা এবাৰ তুমি, ইয়াৰ ৰহস্য কি? মইতো ৰহস্যৰ গুণ পাইছোৱেই। আপুনিনো নাম্বাৰ প্লেটত থকা নাম্বাৰটো কেনেকৈ চিনি পালে? সেইখিনি পিছত ক'ম, আগতীয়াকৈ তোমাৰ কথাটো কোৱাচোন। আপুনি কাকো নকয় বুলি মোৰ বিশ্বাস আছে বাবে কৈছোঁ শুনক। আজিতকৈ 6 বছৰ আগত এজন নতুন ড্ৰাইভাৰে সেই নতুনকৈ লোৱা বাছখন লৈ গৈছিল, এটা পাৰ্টিক লৈ গৈছিল। পাৰ্টিটো ক'ৰবাত তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈছিল, আৰু তেখেতসকলক থৈ ঘূৰি আহোঁতেই এটা ভয়ানক এক্সিডেণ্ট হ'ল। এখন গাঁৱত এজন মানুহে চাইকেল লৈ 3 আলি নে 4 আলি চাৰিআলিত আহি আছিল বোলে। পিছফালৰ পৰা দ্ৰুত বেগত যোৱা এই বাছখনে খুন্দিয়াই তেখেতক মাৰি পেলালে, আৰু বহুত টকা খুৱাই কেছৰ পৰা হাৰি থৈছে। কিন্তু এই বাছখন ধৰা পৰিব বুলি লুকুৱাই ৰাখিছে।
আজি বহু বছৰ হ'ল এই বাছখন গেৰেজৰ ভিতৰতে এইদৰে সোমোৱাই ৰখা হৈছে। আগ অংশ ভাগি চুৰমাৰ হৈ আছে। ৰিপেয়াৰিং কৰি নতুনকৈ সজাব বুলি কোৱাতেই আছে। এতিয়ালৈকে কিয় নতুনকৈ সজোৱা নাই সেয়া মই নাজানো। এদিন ছাৰ আৰু বাইদেৱে পাতি থকা শুনিছিলোঁ। সেই গাড়ীখন এতিয়ালৈকে নতুনকৈ সজোৱা নাই এইকাৰণে যে সেই গাড়ীখন সজাবলৈ গ'লেও বহুত প্ৰব্লেম হ'ব। কাম কৰা মানুহকো বহুত টকা খুৱাব লাগিব কথাবোৰ বাহিৰ নহ'বলৈ। সেয়ে এতিয়ালৈকে কাম কৰাই নাই সেইখিনি। যদি সেই ঘটনাটোৰ কথা একেবাৰে মানুহে পাহৰি যায় তেতিয়াহে বোলে কামটো কৰিব। এতিয়া মাত্ৰ 6 বছৰ হৈছে বা 5 বছৰ হৈছে। এতিয়াই সেই কাম কৰিব নোৱাৰে। 10 বছৰৰ পিছত বোলে কৰিব। হয়তো ভগৱানে সেয়া মোৰ বাবেই ৰাখি থৈছিল। হয়তো ভগৱানে মোক প্ৰমাণ দিবলৈকে এই বাছখন ৰাখি থৈছিল। সেয়া আপুনি কি কৈছে? আৰু আপুনি কওকচোন, নাম্বাৰ প্লেটত থকা নাম্বাৰটো আপুনি কেনেকৈ চিনি পালে? কাৰণ এই বাছখনেই সেইখন বাছ যিখন বাছে মোৰ দেউতাক মহতিয়াই নিছিল। মোৰ দেউতাকে পৃথিৱীৰ পৰা লৈ গৈছিল। কি? তাৰ মানে আপোনাৰ দেউতাৰ এক্সিডেণ্টত মৃত্যু হৈছিল? তাৰ মানে সেই চাৰিআলিত চাইকেল লৈ যোৱা মানুহজন আপোনাৰ দেউতা? হয়, দেউতাৰ থিতাতে মৃত্যু হৈছিল বুলি সকলোৱে কয়, কিন্তু দেউতাৰ থিতাতে মৃত্যু হোৱা নাছিল। দেউতাই কক বকাই আছিল। দেউতাই কোনেও নিনিছিল। চিভিল হ'লে দেউতাৰ ওচৰলৈ মানুহবোৰ চাপিহে গৈছিল, কিন্তু দেউতাক তুলি এম্বুলেঞ্চ মাতি লৈ যোৱাৰ চেষ্টা কোনেও নকৰিছিল। বাছখনকো কোনেও ৰাখিব নিবিচাৰিছিল। দেউতাক আমি গৈ পাইছিলোঁ কেকাই চটফটাই থকা অৱস্থাত। আৰু তেতিয়া দেউতাই কেকাই আমাক বাছখনৰ নাম্বাৰটো কৈছিল। আজিও কাণত বাজি আছে দেউতাৰ সেই শব্দকেইটা, সেই নাম্বাৰকেইটা। মই কনফাৰ্ম এইখনেই সেইখন বাছ। আমি এজাহাৰ দিওঁতেও এই বাছখনৰ নাম্বাৰেই দিছিলোঁ, কিন্তু পুলিচক টকা খুৱাই হাৰি গ'ল। কিন্তু মই এটা কথা বুজি পোৱা নাই, মোক কিয় বিয়া পাতি আনিলে এইখন ঘৰলৈ? মোক কিয় আনিলে এইখন ঘৰলৈ বিয়া পাতি? মই দেউতাৰ হত্যাকাৰীৰ ঘৰতেই আছোঁ। দেউতাৰ হত্যাকাৰীটো সেই ড্ৰাইভাৰজনহে, এই ঘৰখনৰ মানুহ নহয়। টিহা, সেই ড্ৰাইভাৰজনে ঠিকেই গাড়ীখন চলাই তেনেকুৱা অপৰাধ কৰিছিল, কিন্তু সেই অপৰাধক প্ৰশ্ৰয় দিয়া, সেই অপৰাধক লুকুৱাব বিচৰা মানুহো অপৰাধী নহয় জানো? আৰু বাছখনটো এইখন ঘৰৰেই আছিল, সেইখন ঘৰৰেইতো। গতিকে অপৰাধী এখেতসকল। এতিয়া কি কৰিব? উপায়তো নাই। উপায় আছে টিহা, উপায় আছে। মই মোৰ দেউতাৰ ন্যায় দিমেই। মই এইখন ঘৰৰ বোৱাৰী হ'লোঁ কি হ'ল? মই মোৰ দেউতাৰ ছোৱালী। মই দেউতাক ন্যায় দিবই লাগিব। মই সত্যৰ পক্ষে মাত মাতিবই লাগিব। অসত্যক মই প্ৰশ্ৰয় নিদিওঁ। সেনেকৈ বহুত মানুহ সাৰি যাব, বহুত অপৰাধী সাৰি যাব, কিন্তু মই এয়া হ'বলৈ নিদিওঁ। নব, তুমি এইবোৰ কি কৈছা? আমাৰ গেৰেজত থকা গাড়ীখনৰ লগত তোমাৰ পুৰণা সম্পৰ্ক? ক'ত গেৰেজত গাড়ী দেখিলা? সেই গেৰেজটোত একো নাই, এনেই আমি তলা মাৰি থৈছোঁ। হাকি মোক নিদিব। মই সকলো দেখা পালোঁ। সেই বাছখনেই মোৰ দেউতাক হত্যা কৰা হৈছিল। এতিয়া কওক আপুনি, মই কি সিদ্ধান্ত লওঁ? মইতো থানালৈ যামেই। মই পুলিচৰ ওচৰলৈ যামেই। হোৱাট? কি? তুমি তোমাৰ শহুৰৰ ঘৰৰ মানুহৰ বিৰুদ্ধে, তোমাৰ শহু শাহুৰ আৰু তোমাৰ মানুহজনৰ বিৰুদ্ধে হেঁচাহাৰ দিবা? দিম। যদি অপৰাধী মোৰ মানুহজনেই নহওক কিয়, তেওঁ জেললৈ যাব লাগিব। বেছি কথা নকবা। কি ভাবিছা তুমি? তোমাৰ নিচিনা এজনীয়ে আমাক কিবা কৰিব পাৰিবা? আৰে আজি 6-7 বছৰে আমাৰ ওচৰলৈ এটা পুলিচেই আহিব নোৱাৰিলে। আমি টকা খুৱাই ঠিক কৰি থৈছোঁ, আৰু এতিয়া তুমি কি কৰিবা আমাক? টকাই সকলোবোৰ কৰিব নোৱাৰে। টকাৰে সত্য ঢাকি ৰাখিব পাৰে, কিন্তু বেছি দিনৰ বাবে নহয়। এদিন সত্যবোৰ পোহৰলৈ আহে। অসত্যৰ পৰাজয় আৰু সত্যৰ জয়ী হয়। চুপ থাকা। তোমাৰ নিচিনা এজনী ফাল্টু দৰিদ্ৰ ঘৰৰ ছোৱালীয়ে সেনেকুৱা কথা ক'লে শোভা নাপায়। কিহৰ দম দেখুৱাইছ তই? তোৰ অকাত কি? আমাৰ টকাৰে তোৰ নিচিনা 10 জনী নচুৱাই থাকিব পাৰিম। তই কি বে? যা, মোৰ বাবে 1 কাপ কফি লৈ আন। ফাল্টু চব।
নাযাওঁ মই আপোনাৰ শুশ্ৰূষা নকৰোঁ যেতিয়ালৈকে মোৰ দেউতাক ন্যায় দিয়াত আপুনি মোক সহায় নকৰে তেতিয়ালৈকে মই আপোনাৰ শুশ্ৰূষা নকৰোঁ আৰে তোৰ অকাত কি বে মোৰ সন্মুখত এনেকৈ কথা ক'বলৈ তই কি ভাবিছ মোক তোক এতিয়ালৈকে গাত হাত উঠোৱা নাই বাবে চল পাইছ ন মোৰ আচল ৰূপ চাব বিচাৰিছ নেকি তই মই আপোনাৰ আচল ৰূপ চাব বিচাৰিছোঁ আৰু কেনেকুৱানো আপোনাৰ আচল ৰূপটো সেইটো মই জানিব বিচাৰিছোঁ মই জানিব বিচাৰিছোঁ যিজন মানুহলৈ মই বিয়া হৈ আহিলোঁ যিজন মানুহৰ নামৰ শিৰত সেন্দুৰ লৈ আছোঁ যিজন মানুহৰ লগত একেলগে ৰাতি কটাইছোঁ সেই মানুহজনৰ আচল ৰূপটো কি মইতো আধা উঠি আপোনাৰ আচল ৰূপ দেখা পালোৱেই আপুনি এজন অপৰাধী মোৰ দেউতাৰ হত্যাকাৰী কাৰণ বাছখন বোলে আপুনিয়েই কিনিছিল আপুনিয়েই বাছখনৰ মালিক আপোনাৰ নামতেই আছে বোলে আৰু পুলিচৰ লগত কথা পাতি আপুনি এই বাছখনৰ সকলো অপৰাধ ঢাকি ৰাখিছিল আপুনিয়ে পইচা খুৱাইছিলে অচিক আপুনিয়েই সকলোবোৰ কৰিছিলে আপুনি জানিছিলে যে মই সেই মানুহজনৰ ছোৱালী যিজন মানুহ আপোনালোকে কিনা আপোনাৰ নামত থকা গাড়ীখনৰ ড্ৰাইভাৰে মহতিয়াই লৈ গুচি গ'ল কিয় মোক বিয়া পাতিছিল কি কাৰণত বিয়া পাতিছিল মোক তই সকলোবোৰ কথা জানিলিয়েই যেতিয়া আৰু আধাখিনিও শুনি ল বাকী কিয় থাকিব লাগে শুনিবলৈকেতো মই ৰৈ আছোঁ তোক মই এইকাৰণেই বিয়া পাতিছিলোঁ যে তই কেতিয়াবা এই সত্যবোৰ জানিলেও তই লুকুৱাই ৰাখিবি কাৰণ তই মোৰ ৱাইফ হৈ থাকিবি এইখন ঘৰৰ বোৱাৰী হৈ আৰু তোক এইবাবেই মই বিয়া পাতিছিলোঁ যে তোক মই সদায় ক'ব পাৰিম যে এই কেছখন খেলিব নালাগে সেই কেছখন খেলি তই একো নাপাৱ কিন্তু এতিয়াচোন তই তাৰ ওলোটাই কৰিছ তই এই কেছখন খেলিব বিচাৰিছ মই তোৰ হাজবেণ্ড তই জাননে নাজান জানো যদি আপুনি মোৰ লগত এনেকুৱা ব্যৱহাৰ নকৰি মৰমেও ব্যৱহাৰ কৰিলেহেঁতেন যদি আপুনি মোক বহু আলাসতো ৰাখিলেহেঁতেন তথাপিতো মই মোৰ এই সিদ্ধান্তই ল'লোহেঁতেন আপোনাৰ লগত মোৰ সংসাৰৰ অস্বস্তি লাগি বা এই ৩-৪ মাহতে আমনি পাই মই এই সিদ্ধান্ত লোৱা নাই মই এই সিদ্ধান্ত লৈছোঁ মোৰ দেউতাক ন্যায় দিবলৈ মোৰ দেউতাৰ প্ৰতি থকা দায়িত্ব পালন কৰিবলৈ মোৰ কৰ্তব্য পালন কৰিবলৈ কাৰণ মই দেউতাৰ জীয়েক মই সেইজন মানুহৰ জীয়েক যিজন মানুহে দিনটো নাখাই নবৈ ৰ'দে বৰষুণে কষ্ট কৰি হাজিৰা কৰি মোক খুৱাইছিল মোক পিন্ধাইছিল সেইজন মানুহৰ জীয়েক যিজন মানুহে মোৰ অলপ গা বেয়া হ'লেই মোৰ ওচৰৰ পৰা আঁতৰ হোৱা নাছিল সেইজন মানুহৰেই জীয়েক মই যিজন মানুহে মোক বুকু চাত লৈ বুঢ়া আঙুলিত ধৰি কেৱল ফুৰাব শিকাইছিল আৰু মই সেইজন দেউতাৰ ছোৱালী সেইজন দেউতাৰ জীয়েক যিজন দেউতাই কেৱল সত্যৰ পক্ষে মাত মাতিবলৈ শিকাইছে অসত্যৰ পক্ষে নহয় মই সেইজন দেউতাৰ জীয়েক যিজন দেউতাই মোক কৈছে যে নিজৰ আত্মসন্মান কেতিয়াও আনৰ ওচৰত বিক্ৰী নকৰিবি আপোনাৰ ওচৰত মই আত্মসন্মান বিক্ৰী কৰিব নোৱাৰোঁ আপুনি কেৱল মোৰ চাহিদা পূৰণ কৰিবৰ বাবে মোক ৰাখিছে আপোনাৰ চাহিদা পূৰণৰ যন্ত্ৰ হৈ বা নাৰী হৈ থাকিব নোৱাৰোঁ মই এনেকুৱা এগৰাকী নাৰী হ'ব বিচাৰোঁ যি সাহসী স্বাৱলম্বী মই আপোনাৰ লগত সংসাৰ পাতি থাকিব নোৱাৰোঁ কাৰণ আপুনি মোক মোৰ মতে জীয়াই থাকিবলৈ নিদিয়ে আপুনি মোক মোৰ আত্মসন্মান বিক্ৰী কৰিবলৈ দিছে আপোনাৰ ওচৰতে আপুনি মোক মোৰ দেউতাৰ হত্যাকাৰী আপুনি মোৰ দেউতাৰ অপৰাধী আপুনি তেতিয়াই অপৰাধী হৈ গ'ল যেতিয়াই আপুনি অপৰাধ কৰাজনক প্ৰশ্ৰয় দিছিল তেওঁ অপৰাধবোৰ ঢাকিবৰ চেষ্টা কৰিছিল আপুনি যদি তেতিয়াই সকলোবোৰ মীমাংসা কৰিলে হয় তেতিয়াই যদি আপুনি কেছখন খেলিলে হয় বা তেতিয়াই যদি আপুনি অলপ সহায় কৰিলে হয় মোৰ দেউতাৰ আত্মাৰ শান্তিৰ বাবে সেই মানুহজনক জেললৈ যোৱাত সহায় কৰি যদি আপুনি আপোনাৰ কৰ্তব্যবোৰ পালন কৰিলেহেঁতেন তেতিয়া আপুনি দোষী নহ'লহেঁতেন কাৰণ গাড়ীখনৰ নামটো আপোনাৰ আছিল গাড়ীখন আপুনি কিনিছিল হত্যা কৰাজনটো আপুনি নহয় ড্ৰাইভাৰজনটো আপুনি নাছিল আপুনি অপৰাধ কৰিলে কথাখিনি ঢাকি আপুনি অপৰাধ কৰিলে সেই অপৰাধীজনক প্ৰশ্ৰয় দি আৰু এতিয়াও সেই একেই অপৰাধ কৰি আছে আৰু এনেকুৱা এজন অপৰাধীৰ লগত মই সংসাৰ পাতি থাকিব নোৱাৰোঁ মই মোৰ দেউতাৰ ন্যায় দিম মই দেউতাৰ ছোৱালী গতিকে মই দেউতাৰ ন্যায়ৰ বাবে চিন্তা কৰিব লাগিব তোক মই
সেই কথাটোৱে মোক বৰ দুখ দিছে যে মোৰ মানুহজনৰ হত্যাকাৰীৰ ঘৰতে মোৰ ছোৱালী থাকিবলগীয়া হ'ল। কিন্তু মাজনী, সেয়া সমাজে হাঁহিব। তই যদি সেই ঘৰৰ পৰা গুচি আহ, তই যদি বিয়া ভাঙ, সমাজে হাঁহিব। গতিকে কথাটো জানিলেই পাহৰি যা। কথাটো ইয়াতে সামৰি থ। তোৰ দেউতাৰ আত্মায়ো এইটোকে বিচাৰিব যে তোৰ ঘৰখন নাভাগক। মা, এইবোৰ তই কি কথা কৈছ? মই মোৰ দেউতাৰ হত্যাকাৰীৰ লগত একেলগে সংসাৰ পাতি দেউতাৰ হত্যাৰ অপৰাধীৰ লগত একেখন ঘৰতে থাকিব লাগে? কি কৈছ এইবোৰ? তই কি কৈছ? দেউতাই শান্তি পাব, দেউতাৰ আত্মাই তাকে বিচাৰিব? নিবিচাৰে মা। দেউতাই মোক কেতিয়াও শিকোৱা নাছিল যে অসত্যৰ লগত থাকিবি, সত্যৰ লগত থাকিবলৈ শিকাইছিল। তয়েচোন মোক বিয়াৰ আগত বৰ কৈছিলি যে দেউতাই দিয়া সংস্কাৰখিনি পাহৰি নাযাবলৈ, যে দেউতাই কোৱা কথাবোৰ ৰাখিবলৈ। মইতো তাকেই কৰিব ওলাইছোঁ। এতিয়া তই কিয় সমাজলৈ ভয় কৰিছ? কিয়? নহ'ব মা, নহ'ব। মই কোনো পধ্যে মানি নলওঁ সেই সংসাৰ পাতি থকাটো। তই দুখ নকৰিবি মা, মই নিজৰ জীৱনৰ কথা চিন্তা কৰিম নহয়। মই স্বাৱলম্বী হ'ম। আগতে যিদৰে মই দৰ্জীৰ কামটো কৰিছিলোঁ, কাপোৰ চিলোৱা কামটো কৰিছিলোঁ, সেইটো কৰিম। আৰু তই কাপোৰত ফুল তুলিবলৈ শিকাই দিছ নহয়, সেইবোৰ কৰিও বিক্ৰী কৰিম। মাথো নিজৰ খৰচ নিজে উলিয়াম, ঘৰখন চলাম, ভাইটিক ভাল কলেজত পঢ়ুৱাম। মই বিয়া নহওঁ মা, মানে মই সেইখন ঘৰৰ লগত বিয়া হৈ নাথাকোঁ, সংসাৰ পাতি নাথাকোঁ। মই পুনৰ আকৌ কাৰোলৈও বিয়া নহওঁ। মাজনী, তই ইমান ডাঙৰ সিদ্ধান্ত লৈছ, তাকো অকলে। তোৰ দেউতা নাই যদিও তোৰ মাজনী জীয়াই আছোঁ। মই তোক এনেকুৱা সিদ্ধান্ত ল'বলৈ নিদিওঁ। এবাৰ বিয়া হ'লোঁ নহয়, বিয়া মানেনো কি, সংসাৰ মানেনো কি, বোৱাৰী মানেনো কি, এইবোৰ বুজিলোঁ নহয়। হ'ব আৰু দে, তই আছ, ভাইটি আছে, মোকনো আৰু কি লাগে অ' মা? মা, তোক মোৰেই শপত, তই আৰু মোক একো নকবি যে মই এই সিদ্ধান্ত ল'ব লাগে নে নালাগে। মই দেউতাৰ ছোৱালী মা, মই দেউতাৰ দিয়া সংস্কাৰ লগত ৰাখি গোটেই জীৱনটো কটাই দিম। মই যাওঁ এতিয়া, থানাত অলপ কাম আছে। মাজনী, মই তাইক এয়া সিদ্ধান্ত ল'বলৈ কেনেকৈ কওঁ? আৰু তাই যি কৰিছে সেয়াৰ বাবে যদি তাইয়ে পস্তাবলগীয়া হয়, সেই ধনী মানুহবোৰৰ লগত লাগি কি লাভ বাৰু? এইজনীয়ে কিয় একো বুজি নাপায়? মই কি কৰোঁ? মা, বায়ে যি কৰিছে কৰিবলৈ দে। বায়ে ঠিকেই কৰিছে। দেউতাইতো সেইটোৱে বিচাৰিছিল। দেউতাই বিচাৰিছিল আমি সত্যত থকাটো। বা এতিয়া সত্যত আছে, তাই অসত্য মানুহৰ লগত, অসত্যৰ লগত কেনেকৈ থাকিব? বাবু, মই মৰি গ'লে তোৰ বায়েৰৰ কি হ'ব? তোৰ কি হ'ব? তহঁত অকলশৰীয়া হৈ যাবি অ'। তেনেকুৱা মানুহৰ লগতনো ক'ত বা সুখী হৈ থাকিব? এদিন সেই সংসাৰ এনেও ভাগিব। বাক মৰম নকৰে সি, বাক মাৰপিট কৰে। তোক বায়ে কথাবোৰ কোৱা নাই, মোক কৈছিল, তোক ক'বলৈ মানা কৰিছিল। কি? বাক মাৰপিটো কৰে? তেন্তে তাই সেই সিদ্ধান্ত ঠিকেই লৈছে। মই তাইক ছাপোৰ্ট কৰিম এই সিদ্ধান্তত। মই তাইক সহযোগ কৰিম। হ'ব মা, তই চিন্তা নকৰিবি। মই ডাঙৰ হৈ ভাল চাকৰি কৰিম, বায়েও নিজে কিবা কিবি কাম কৰিব। আমি সকলো ভালদৰে থাকিম। আৰু মই তোক কথা দিছোঁ মা, মই কেতিয়াও বাক পাহৰি নাযাওঁ। বাক সদায় মই মোৰ মাৰ দৰে ভাবিম। কেতিয়াও মই বাক পাহৰি নাযাওঁ। বাবু, এয়া তুমি ভাল নকৰিলা। তুমি নিজৰ হাজবেণ্ডকে সেইদৰে জেললৈ পঠিয়াইছা। কোনে কৈছে আপুনি মোৰ হাজবেণ্ড বুলি? আপোনাৰ নামৰ শিৰত সেনুৰ সেই দিনাই মই মোহাৰিলোঁ, যিদিনাই মই জানিলোঁ যে মোৰ দেউতাৰ হত্যাকাৰী আপুনি। গতিকে মই আপোনাৰ ঘৰত আছোঁ বুলি এইটো নাভাবিব যে মই আপোনাৰ পত্নী। কাগজে পত্ৰে সকলোতে মই চাইন কৰি থৈছোঁ যে মই আপোনাৰ পত্নীৰ পৰা মুক্তি পাব বিচাৰিছোঁ। আপুনি চাইন কৰি দিলেই খেলা খতম। মই আপোনাৰ লগত কেতিয়াও সংসাৰ পাতি নাথাকোঁ, আৰু মই মোৰ দেউতাৰ অপৰাধীক জেললৈ যোৱাত কেতিয়াও নাৰাখোঁ। থেংক ইউ ছাৰ, আপুনি যে মোৰ কথা মতে মোৰ প্ৰমাণবোৰ লৈ টকাৰ পিছত নদৌৰি আমাক সহায় কৰিলে। সেই যিবোৰ টকা খোৱা পুলিচ বিষয়া, প্ৰশাসনিক বিষয়া, সেইবোৰৰ বাবে গোটেই ডিপাৰ্টমেণ্টটোৰেই বদনাম যায়। কিন্তু আপোনাৰ দৰে সৎ মানুহৰ বাবে গোটেই ডিপাৰ্টমেণ্টটোৰ গুণ নহয়, গুণ হ'ব লাগে ছাৰ। সেয়াইতো মই বিচাৰোঁ। বহুত বহুত বেছি ধন্যবাদ।
এই পৃথিৱীত তোমাৰ দৰে সাহসী নাৰীৰ অভাৱ, সাহসী মহিলাৰ অভাৱ, সাহসী মানুহৰ অভাৱ। সেইবাবে অপৰাধীবোৰে বৰ চল পাইছে অ'। কিন্তু তোমাৰ সাহসক মই চেলুট দিছোঁ। আজি সঁচাকৈ মই গৌৰৱ কৰিছোঁ যে তুমি তোমাৰ দেউতাৰ ছোৱালী। হয়, তোমাৰ দেউতাই দিয়া সংস্কাৰ তোমাৰ লগত আছে আৰু তোমাৰ দেউতাই দিয়া কথাখিনি তোমাৰ মনত আছে বাবে আজি তুমি তোমাৰ হাজবেণ্ডকো জেললৈ পঠিয়াইছা। কাৰণ তোমাৰ হাজবেণ্ড এজন অপৰাধী। সদায় সুখী থাকা। আৰু তোমাৰ মাৰ্কশ্বিট চাৰ্টিফিকেট চাই মই তোমাৰ চাকৰিটোৰ ব্যৱস্থা কৰিছোঁ। চিন্তা নকৰিবা, তুমি সেই স্কুলখনতেই চাকৰি পাবা, যিখন স্কুলত তুমি আগতে খাটি আছিলা চাকৰিৰ বাবে। বহুত বহুত বেছি ধন্যবাদ আপুনি শিক্ষা বিভাগৰ লগত কথা পতাৰ বাবে। আপুনি মোৰ বাবে যে কি কৰিছে মই তাৰ কেতিয়াও ঋণ পৰিশোধ কৰিব নোৱাৰোঁ। এয়া আমাৰ দায়িত্ব। তোমাৰ পৰা তোমাৰ কষ্টৰ টকা খাই অফিচাৰবোৰ বহি আছে, কিন্তু তোমাক চাকৰি দিয়া নাই। তোমাৰ সৈতে তোমাৰ বাবে আমি মাত মাতিবই লাগিব। এয়া আমাৰ দায়িত্ব। আৰু অপৰাধীক শাস্তি দিয়াটো আমাৰ দায়িত্ব। সুখী থকা সদায়। সেইজনকতো জেলত ভৰাই থৈ আহিছোঁ, মানে ড্ৰাইভাৰজনক। এতিয়া এইজনকো লৈ যাওঁ, যিয়ে বছৰ হয় জেলত থাকক, তাৰপিছত কিজানি অকল আহে। তুমি চিন্তা নকৰিবা, তোমাৰ নিৰাপত্তা আৰু সকলোখিনি ব্যৱস্থা আমি কৰিম। তোমাৰ যদি কিবা এটা ক'ৰবাত আঘাতো পোৱা নহয়, তাৰ বাবে দায়ী হ'ব ই। তোমাৰ লগত কিবা হ'লেই দায়ী হ'ব ই। গতিকে পুনৰ যদি ইয়াৰ জেললৈ আহিবলৈ মন নাই, এইখন ঘৰৰ মানুহৰ যদি জেললৈ যাবলৈ মন নাই, তেতিয়া তোমাৰ একো অপকাৰ নকৰে। চিন্তা নকৰিবা। ধন্যবাদ ছাৰ। মোৰ পাপা গৈছে, পাপাই সকলো ঠিক কৰি দিব। মোৰ জামিন হ'ব। থৈ তোৰ জামিন ইমান সহজতে নহয়, থাকিব লাগিব 14 বছৰ জেলত। এজন মানুহে জীৱন শেষ কৰি দিছে আৰু তই জেলৰ ভাত নাখাবি, এয়াতো হ'বই নোৱাৰে। মোৰ মতেতো তোৰ আৰু সেই ড্ৰাইভাৰটোক ফাঁচি দিব লাগে। বল তই বল। দেউতা, মই যদি কিবা ভুল কৰিছোঁ মোক ক্ষমা কৰি দিবা। কিন্তু মই তুমি দিয়া সংস্কাৰত ডাঙৰ হৈছোঁ আৰু তুমি কোৱা প্ৰতিষাৰ কথা মই মনত ৰাখিছোঁ। আৰু মই সত্যৰ লগত আছোঁ। সেই ঘৰ আজি ত্যাগ দিলোঁ চিৰদিনৰ বাবে। মই যাওঁ। হয় মাজনী, আজি তই প্ৰমাণ কৰি দিলি যে তই তোৰ দেউতাৰ ছোৱালী। তই তোৰ দেউতাৰ সংস্কাৰত ডাঙৰ হৈছ। তই তোৰ দেউতাৰ জীয়েক। আজি নিউজত সকলোতে তোৰ প্ৰশংসা। সকলোৱে কৈছে সত্যৰ পক্ষে মাত মাতিবলৈ সংকোচ নকৰা এগৰাকী নাৰী। এগৰাকী নাৰীয়ে নিজৰ গিৰিয়েককে জেললৈ পঠিয়ালে, কাৰণ গিৰিয়েক অপৰাধী। মাজনী, তোৰ সেই চাকৰিটোও হ'ব। ভাইটিক তই ভালদৰে পঢ়ুৱাবও পাৰিবি। আৰু মই নিশ্চিন্ত মনে এতিয়া মৰিবও পাৰিম। তই কৈছই নহয় বিয়াই সকলোবোৰ নহয় বুলি, সংসাৰেই সকলোবোৰ নহয় বুলি। হয়, তই যদি ভাব সংসাৰ নপতাকৈয়ে তই থাকিব পাৰিবি বুলি, মই তোক একো নকওঁ। কিন্তু তই যে নিজৰ ভৰিৰ ওপৰত থিয় হৈ থাকিব পাৰিবি আনক হাত নপতাকৈ, সেইটোত মই সুখী। আৰু তোৰ ভাইটি সদায় তোৰ লগত থাকিব। তই চিন্তা নকৰিবি। হ'ব মা, তই এতিয়াই মৰাৰ কথা নকবি। তই মোৰ লগত সদায় থাকিব লাগিব। ব'ল এতিয়া তই ৰন্ধা সেই খাৱৈ মাছৰ জোল আৰু উখোৰা চাউলৰ ভাত খাওঁগৈ। মোৰ বৰ ভোক লাগিছে অ'। ব'ল মাজনী।